এজন ৰজাৰ অভিশাপ আৰু জুবিনৰ হাতৰ আঙঠিটো পিৰামিডৰ তলৰ পৰা খান্দি উলিওৱা হৈছিল ৰজাৰ কংকাল। হাজাৰ বছৰ আগতেই ৰজাই দিছিল এক ভয়ংকৰ অভিশাপ। ৰজাই কৈছিল, মোৰ স্বৰ্ণ ভাণ্ডাৰত যিয়ে হাত দিব তেওঁৱে অচিন কাৰণত মৃত্যুক আঁকোৱালি ল'ব। ৰজাৰ কবৰখণ্ডসকলৰ মৃত্যু হৈছিল, কিন্তু 19 বছৰীয়া ৰজাৰ মুখখন জিলিকি আছিল জুবিনৰ হাতত। এয়া জুবিনৰ হাতত 14th চেঞ্চুৰীৰ ইজিপ্তৰ পৰাক্ৰমী সম্ৰাট কিং ফাৰাও টুটেনখামৰ মুখা অৱয়ব। এই আঙুঠিটোৰ ওজন 9 গ্ৰাম। ৰহস্যৰে ভৰি থকা ইজিপ্টিয়ান মাইথলজীৰ মতে টুটেনখামেনৰ মুখাবয়ৰ আঙুঠি জুৱেলাৰী, পুনৰ জনম আৰু ছেল্ফ ডিটাৰমিনেশ্যনৰ প্ৰতীক। টুটেনখামৰ ওপৰতে হলিউডৰ বিখ্যাত দ্য মামি চিনেমাখন নিৰ্মাণ কৰা হৈছিল। জন্মৰ পৰা মৃত্যুলৈ 9 সংখ্যাই আগুৰি আছিল জুবিন গাৰ্গক। উল্লেখ্য যে টুটেনখামেনৰ জন্ম হৈছিল 1341 খ্ৰীষ্টাব্দত, যাক যোগ কৰিলে হয় 9, আৰু মাত্ৰ 9 বছৰ বয়সতেই সম্ৰাট হৈছিল টুটেনখামন। মাত্ৰ 18 পৰা 19 বছৰ বয়সত টুটেনখামনক